মুসলিম মানুহখিনিক বিশেষকৈ অত্যাচাৰ কৰা হৈ আছে, নোটিছ কৰা হৈ আছে। হিমন্ত বিশ্ব শৰ্মা ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে একমাত্ৰ মুছলমানক টাৰ্গেট কৰা পৰিগণিত হৈছে অসমত। গতিকে আমি মুছলিম ছাত্ৰ সন্থাই বিচাৰিছোঁ যে নিৰ্বাচন আয়োগ সম্পূৰ্ণ নিকা হ'ব লাগে, ইয়াত কোনো ত্ৰুটিপূৰ্ণ হ'ব নালাগে, য'ত গণতন্ত্ৰত আমি বিশ্বাসী। ভাৰত যিহেতু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ আৰু সম্পূৰ্ণ গণতান্ত্ৰিক দেশ এখন, ইয়াত যদি সংবিধানৰ বিৰুদ্ধে কাম কৰা হয় ইয়াক কোনো পধ্যে গ্ৰহণযোগ্য নহয়। NRCত যেনেকৈ হিয়াৰিং হৈছিলে, NRCত যেনেকৈ কমপ্লেইন হৈছিলে, ঠিক তেনেকৈ SRতো কমপ্লেইন অবজেকশ্যন কৰি মানুহখিনিক যি হাৰাশাস্তি কৰাৰ এটা প্ৰচেষ্টা অসমত চলাই আছে, সেয়া কিন্তু গৰিহণাৰ যোগ্য। আজি যিসকল অভিযোগ কৰি আছে, ভুৱা অভিযোগকাৰী, তেওঁলোকৰ না কোনো ঠিকনা আছে না কিবা আছে। বহুত অভিযোগকাৰী তেওঁলোকে নিজে গম নাপায় যেন তেওঁলোকৰ নামত এটা অভিযোগ কৰা হৈছে বা কোনোবা মানুহৰ এগেইনষ্টত তেওঁলোকে অভিযোগ কৰিছে। গতিকে এনেকুৱা ভুৱা অভিযোগকাৰীৰ বিৰুদ্ধে নীতিগত আইনগত ব্যৱস্থা ল'বলৈ আমি মোচাই দাবী উত্থাপন কৰিছোঁ। আৰু এটা কথা স্পষ্ট যেন এনেকেই মুছলমানক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি তেওঁলোকৰ ভোটাধিকাৰ খৰ্ব কৰাৰ যি ষড়যন্ত্ৰ অসমত আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আৰু মুখ্যমন্ত্ৰীয়ে নিজেই স্পষ্টভাৱে স্বীকাৰ কৰিছে যেন SRত যিবিলাক নাম কৰ্তন কৰা হৈ আছে ইয়াত আঁৰত কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা আছে, আৰু মুখ্যমন্ত্ৰীয়ে স্বতঃস্ফূৰ্তভাৱে ইয়াত স্বীকাৰ কৰিছে। গতিকে সাংবিধানিক পদমৰ্যাদাত থকা এগৰাকী ব্যক্তিয়ে এনেকে ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰিবলৈ নিৰ্দেশনা দিয়াটো কোনো পধ্যে গ্ৰহণযোগ্য নহয়। গতিকে এনেকুৱা মুখ্যমন্ত্ৰীয়ে স্বইচ্ছা পদত্যাগ কৰিব লাগে আমি মোচাই দাবী উত্থাপন কৰিছোঁ। কাৰণ মুখ্যমন্ত্ৰীয়ে একমাত্ৰ হিন্দু মুছলমানৰ নামত নিজৰ ভোট বেংক বৃদ্ধি কৰাৰ কাৰণে আজি তেওঁলোকে এনেকে আবল তাবল বকি থকা পৰিলক্ষিত হৈছে। তেওঁলোকে উচ্ছেদ কৰিলে, উচ্ছেদৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি থকা হ'ল। যি উচ্ছেদিত লোক আছিল এই লোকটো কোনো বাংলাদেশী নহয় বা সংযুক্ত নহয়, কিন্তু তেওঁলোকে টেটু ফালি চিঞৰি আছে এই লোকসকল বাংলাদেশী সংযুক্ত নাগৰিক বুলি। আমি মোচাই চেলেঞ্জ কৰিছোঁ মুখ্যমন্ত্ৰীৰ লগত, ইয়াত যদি এজনো বাংলাদেশী ওলাই দিব পাৰে আমি স্বইচ্ছাই যি আমাৰ সত্তা মই মোচাৰ মজিয়া ত্যাগ কৰিম। কাৰণ ইয়াত থকা কোনো এজন মানুহেই বাংলাদেশী নহয় বা সংযুক্ত নাগৰিক নহয়, তেওঁলোকে প্ৰকৃতিত ভাৰতীয় নাগৰিক। তেওঁলোক ভূমিহীন গৰাখহনীয়া তাণ্ডৱৰ ফলত নিজৰ মাটি বেটি হেৰুৱাই আজি তেওঁলোকে চৰকাৰী মাটিত আশ্ৰয় লৈ আছিলে। গতিকে এই ভূমিহীন মানুহখিনিক ভূমি বৰ্তা প্ৰদান কৰাটো নৈতিক দায়িত্ব আছিল মুখ্যমন্ত্ৰীৰ। তাৰপিছত তেওঁলোকে উচ্ছেদ কৰক, আমি উচ্ছেদৰ বিৰুদ্ধে নহয়, কিন্তু উচ্ছেদৰ নামত এনেকে মুছলমানক বাৰে বাৰ অত্যাচাৰ কৰাটো কোনো পধ্যে গ্ৰহণযোগ্য নহয়। মুছলমানৰ ওপৰত যদি এনেকে অত্যাচাৰ বন্ধ নকৰে মুছলিম ছাত্ৰ সন্থাই গোটেই সমজুৰি জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব। ইতিমধ্যে দেখা গৈছে ৰাজ্যত মিয়া মুছলমানৰ ওপৰত অত্যাচাৰ কৰিবলৈ মুখ্যমন্ত্ৰী নিৰ্দেশনা জাৰি কৰিছে, ডাইৰেক্ট অত্যাচাৰ কৰিবলৈ তেওঁলোকে ইংগিত কৰিছে। আজি অসমত যদি মিয়া বাংলাদেশী আছে তেওঁলোকে দেখাই দিয়ক ক'ত বাংলাদেশী আছে। অসম চুক্তিমতে বাংলাদেশী বিতৰণ কৰক, তাত মোচাই পূৰ্ণ সমৰ্থন কৰিব। কিন্তু এনেকেই উজনিত একাংশ দল সংগঠনৰ নেতৃত্বই মিয়া খেদা নামত প্ৰকৃত ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰিব, সেয়া কিন্তু কোনো পধ্যে গ্ৰহণযোগ্য নহয়। এইসকলক যদি মুখ্যমন্ত্ৰী নাকি নলগায় পৰৱৰ্তী পৰ্যায়ত অসমত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা হয় তাৰ কাৰণে কিন্তু জগৰীয়া হ'ব মুখ্যমন্ত্ৰী। এনেকেই হিন্দু মুছলমানৰ নামত বিভেদ সৃষ্টি নকৰি ভাতৃত্ববোধ বজাই ৰখাৰ বাবে মোচাই আহ্বান জনাইছোঁ।